Good morning everyone. আজি মাঘৰ বিহু উৰুকা আৰু এতিয়া বাজিছে ৰাতিপুৱা 6:30 হ'বলৈ হ'ল। চাওকচোন কেনেকুৱা কুঁৱলী সেইপিনেদি একেবাৰে মানে বগা বগা টাইপৰ হৈ আছে, একো দেখাই পোৱা যোৱা নাই। আৰু এইপিনেও একে বাৰু, সেইপিনে চাওক বেছিকৈ, সেইপিনে একেবাৰে বগা। সেইপিনে কিন্তু ৰাস্তাটো আছে, গাড়ী চাড়ী গৈ আছে, ধৰিব পাৰিছে নাই জানো আপোনালোকে। এইয়া এখন গৈ আছে নহয় এনেকৈ, একেবাৰে মানে বগা অৱস্থা বেয়া আৰু কুঁৱলী। আনফালে আমাৰ পাহি এতিয়ালৈকে শুই উঠা নাই। এইজনী মানে জাগি গ'ল, জাগি যোৱাটো। এইয়া চাওক, এইজনী শুই উঠিলে তাই, কিন্তু মানে এতিয়া কি হ'ল, তাইক মানে বাহিৰলৈ লৈ যাব লাগে। কিন্তু এনেকুৱাই মানে কুঁৱলী আছে বাহিৰত, মই নিমনো ক'ত। জুই জ্বলাবলৈও মানে মোৰ এলাহ লাগিছে। জুই জ্বলালেও তাই বহি থাকিব জানো, নাথাকিব নহয়। সেইবাবে মানে মই তাইক উলিয়াই নিনো বুলি ভাবিছোঁ এতিয়া। আৰু দেউতাক নাই, দেউতাক উঠি পেলাই হেৰি গ'ল, ঘৰলৈ গৈছে, মানে নিজৰ ঘৰলৈ। বেছি দূৰ নহয় ইয়াৰ পৰা, মাত্ৰ 20 মিনিটমানৰ ৰাস্তা। আৰু এতিয়া আমি আছোঁ পাহি আৰু মই। গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়াচোন, গুড মৰ্ণিং কৈ দিয়াচোন। দেখিলে, হাঁহি পেলাই গুড মৰ্ণিং জনাই দিলে পাহিয়ে। ঠিক আছে বাৰু, আজিৰ দিনটো কি কি হৈছে, কি কি হোৱা নাই, মই জনাই যাম বাৰু আপোনালোকক। মই কিন্তু পাহিক এনেকৈ ৱাকাৰখনত দি দিলোঁ। পাহি নহ'লে মোক একো কাম কৰিবলৈ নিদিব। যিহেতু অসীম এতিয়ালৈকে আহি পোৱা নাই, এতিয়া বাজিছে 8:30। আৰু পাহি এতিয়া ৱাকাৰত থাকি খুবেই ভাল পায় বাৰু। তাই খেলি থাকে, কিন্তু বস্তুবিলাক যেনি তেনি ক'ত পেলাব, এইবিলাক যে এতিয়া উঠিয়াই পেলাই থৈছোঁ এনেকৈ, ক'ত যে কেনেকৈ পেলাব নহয়, একদম কামবিলাক মানে বাঢ়ি যায়। আনফালে ৰ'দ ওলালে, মই আপোনালোকক কৈছিলোঁ কুঁৱলী আছে বুলি, নহয় কিন্তু একদম ৰ'দ ওলালে। ধৰিব নোৱাৰিছে চাগে আপোনালোকে। মই কিন্তু এখন দুৱাৰ লক কৰি থৈ দিছোঁ, কাৰণ পাহি ৱাকাৰত আছেতো, পৰিব পাৰে। মই দেখাই দিছোঁ আপোনালোকক, ৰ'ব। ৰ'দ ওলালে চাওক, একদম ধুনীয়াকৈ ৰ'দ ওলালে। মই সেইফালেদি কাপোৰবিলাক ধুই পেলাই এতিয়া ৰ'দত দি দিব পাৰিম। ধুই লওঁ কিছুমান কাপোৰ, বহুত কাপোৰ আছে ধুব লাগে, ধুই লওঁ। আৰু মই এতিয়া ভাজি আছোঁ ফ্ৰাইড ৰাইচ বুলিও নহয় আৰু নৰ্মেল ভাত ভজা বুলিয়ে কয়। মানে যোৱাকালি ভাত ৰৈ আছিলে যে, তাকে মানে ফ্ৰাই কৰি আছোঁ। আৰু আনফালে অসীমটো আহি পোৱা নাই। পাহিজনী চাব কেনেকুৱা দুষ্ট কৰি আছে। এইজনী পাহি, তাইক মানে খোৱালোঁ, খুৱাই পেলাই আৰু হাতত এতিয়া এটা বিস্কুটো দি দিছোঁ। এনে এইবিলাক বিস্কুট দিবলৈ মানাই থাকে, তথাপিও এখন দি দিলোঁ আৰু উপায় নাপায়। তথাপিও চাওকচোন কেনেকুৱা উৎপতীয়া। মানে মোৰ লগত উঠি পেলাই তাই মানে অকল চাব লাগে, মানে মই কি বনাইছোঁ কি বনোৱা নাই, তাই মানে অকল চাব লাগে। সেইজন পাহি, তুমি দুষ্ট কিয় কোৱাচোন, ইমান দুষ্ট কিয় কোৱা। দেখিছে, মোবাইলটো কিন্তু সন্মুখত পালে একো নালাগে তাইক। মোৰ ফ্ৰাইড ৰাইচৰ প্লেটখন ৰেডি হৈ গ'ল। ফ্ৰাইড ৰাইচ বুলি নহয় আৰু নৰ্মেল ভাত মই কৈছোঁৱেই। আৰু মানে মই ইয়াতে দি দিম এইটো চিলি ফ্লেক্স। এইটো মানে কি হয়, এনেই আৰু নামত আৰু চিলি ফ্লেক্স, মানে ইয়াৰ কোনো মানে জ্বলা চলা নাথাকে। বাছ এনেকৈ দি দিলে জ্বলা লাগিব যেন লাগে, কিন্তু জ্বলা নহয়। আৰু এইবিলাক কাপোৰটো ৰ'দত দিবলৈ বাকী আছে এতিয়া। পাহিৰ মানে সৰু সৰু ব্লেংকেটবিলাক সেই বিচনাৰ ওপৰতো আছে, চুৱেটাৰ এটা তাইৰ, আৰু ইয়াত দুখন ব্লেংকেট আছে। এইকেইখন দুইখনো, সেই তলখনো মানে পাহি অন্নপ্ৰসন্নত উঠিছিল, আৰু ওপৰখনো পাহি অন্নপ্ৰসন্নত। আনফালে পাহি এইজনী দেখিছে, মানে মোৰ এই ভজা ভাতবিলাক দেখি পেলাই দৌৰি আহিছে। মানে তাইকতো খুৱাব নোৱাৰোঁ আৰু, যিহেতু তেল লগা, কিন্তু খাবলৈ মন কৰে আৰু তাই কি কৰিব, বেছি বেয়াও লাগে। খাবলৈ পাৰিলেতো দিমেই আৰু। তুমি খাবলৈ নোৱাৰা তুমি। এতিয়া পিছে 9:30 বাজিল, কিন্তু মানে কি হ'ল, আমাৰ গেট এতিয়ালৈকে খোলা নাই, তলা লগোৱা আছে। অসীম গৈছিলে সেইফালেদি অসীম গুচি গৈছিলে, আৰু এইখন খোলা নাই। এই যে মাজত যোনখন তক্তা দিয়া আছে, সেইখন কিয় দি থৈছে আপোনালোকে জানে? মানে কি হ'ল, কুকুৰবিলাক মানে সোমাই আহে। এই তলত দিছিলে, তলৰখিনিও মানে তথাপিও মানে ওপৰৰ পিনে জঁপিয়াই আহে। তেতিয়া সৰু থাকোঁতে তলৰ পিনে সোমাবলৈ নোৱাৰিছিলে, সেইখন দিয়া আছিলে বাবে। ওপৰৰ পিনে উঠি পেলাই আহি পেলাই সিহঁতে কি কৰে, এই চোফাযোত শুই থাকে, একদম আৰাম চাই মস্তিকৈ শুই থাকে, মস্তি মাৰি শুই যায় তাতে। সেইবাবে সেনেকৈ দি দিলোঁ। তেনেকুৱা ধৰণৰ মানে কুকুৰকেইটা সোমাই পেলাই। মাজতেতো কি হৈছিলে, সেই চুকৰ পিনে, ৰ'ব মই দেখাইছোঁ,
সেই চুকৰ পিনে সিহঁতৰ মানে বুদ্ধি বৰ বেলেগ বেলেগ আছে। সেই চুকত যোনখন লাগি আছে এখন হেৰি টাইপৰ পকা হয় সেইখন, কিন্তু সেইখনে সেইফালেদি সোমাই আহি পেলাই আকৌ সোমাইছিলে নহয়, সেইপিনেও বন্ধ কৰি দিলোঁ। এতিয়া আৰু সোমোৱাটো সিহঁতৰ বন্ধ হৈ গ'ল। এতিয়া মই কাপোৰবিলাক সেই তাত মিলোগৈ, আগপিনেও মিলিব পাৰি, কিন্তু মই সেইপিনে দিয়ে মিলোগৈ। আৰু মেকুৰীজনী দৌৰিলে, মই মিলি লওঁ প্ৰথমতে। অ'কে বাৰু ফ্ৰেণ্ডছ, মই আপোনালোকক আকৌ বহুত সময় পাছতহে লগ পালোঁ। এতিয়া দেখিছে চাগে ঘড়ী টাইম কিমান হ'ল, সেইফালে চাওকচোন। সেয়ে আৰু গোটেই কামখিনি কৰি পেলাই আজৰি হ'লোঁ। হোৱাৰ পাছত পাহিকো ৰেডি কৰিলোঁ। ৰেডি কৰাৰ পাছত এতিয়া তাইৰ একদম মস্তি মাৰি শুই আছে, গা পা ধুৱাই অলপ। আনফালে অসীম বহুত দেৰিকৈ আহিলে, আহি পেলাই মাংস চাংস আনিছে। এতিয়া ভাতটো পাতি থৈ দিছোঁ, টাইমো বহুত হৈ গৈছে। পাহিক যিহেতু ভাত পানী নোখোৱাকৈ খুৱাই দিলোঁ, অলপ মানে পিঠা চিঠা বনাই পেলাই খুৱাই দিলোঁ। আৰু এতিয়া মই আমাৰ নিজৰ পেট পূজাৰ কাৰণে বনাবলৈ লাগিব। সেয়ে আৰু বনাবলৈ লওঁ বুলি ভাবিছোঁ। এতিয়া চব্জি যেনিবা মটৰ মই গুচাই পেলাই থৈ দিছোঁ, আৰু আছে এটা জাতিলাও, জানো ইয়াৰ লগত কি বনাম। জাতিলাও আছে, জাতিলাও মটৰ আলু এইবিলাক মিক্স কৰি পেলাই এখন বনাওঁ বুলি ভাবিছোঁ। আৰু গাহৰি আনিছে, গাহৰিটো শুকান ফ্ৰাই কৰিবলৈ কৈছে, মানে একো পানী চানী দিবলৈ মানা কৰিছে শুকান। আৰু ময়ো মানে শুকান ফ্ৰাই বনালেহে মোৰ ভাল লাগে, গাহৰিটো ইমান পানী চানী দি পেলাই খালে ভাল নালাগে, আৰু পুৰি পেলাই খালে ভাল লাগে। আৰু যিহেতু আজি উৰুকা হয়, উৰুকা বুলিয়ে মই যেনিবা একো বনোৱাও নাই, পিঠা পনা এইবিলাক একো বনোৱা নাই, কাৰণ পাহিক লৈ পেলাই এইবিলাক অসম্ভৱ আৰু বনাবলৈ যিহেতু। আৰু ঘৰত কাইলৈতো যামেই, কাইলৈ ঘৰত গৈ পেলাই কিবা এটা যদি বনাওঁ তেতিয়াতো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। এয়া গাহৰি মাংস একদম ধুই পেলাই হাজবেণ্ডে থৈ দিছে, আৰু এনেকুৱাকৈ ধুই পেলাই ৰাখি দিছে, মই বাছ বনাব লাগে। আৰু ৰাতিপুৱা হয়হে, টাইমটো কেনেকৈ যায় কেনেকৈ নাযায় মানে একদম ক'বকৈ নোৱাৰোঁ। ৰাতিপুৱা উঠোঁ বাৰু, সোনকালে উঠোঁ, কাৰণ পাহি সোনকালে উঠি যায় নহয় আমাৰ, 4টা 4:30 তেনেকুৱা টাইমত। আৰু তাৰ ৰুটিন আৰু সেইটো টাইমত উঠি যায় তাই। কিন্তু কি হয়, আকৌ মানে ঠাণ্ডা লাগে, তাতে কুঁৱলী হৈ থাকে, অকণমান দি শুই লওঁ। শুওঁতে তথাপিও মানে টোপনি নাযাওঁ, মই ইটো সিটো মানে মোবাইলত টিপি থাকোঁ, নহ'লে এদিন টোপনি গুচি যাওঁ বাৰু। প্ৰায় মানে মই টোপনি নাযাওঁৱেই, আৰু তেনেকৈ মোবাইল চাই থাকোঁতে মানে সময় কেনেকৈ মানে গুচি যায় মানে মই একদম ক'ব নোৱাৰোঁ। 7টা 7:30 বিচনাৰ পৰা মানে উঠি আহোঁ, আৰু তেতিয়া মানে অকণমান কুঁৱলীবিলাক নাইকিয়া হয়। মই উঠি আহোঁ, উঠি অহাৰ পাছত ইটো সিটো কৰোঁতে কেতিয়া যে 10টা 11টা বাজি যায় নহয়, একদম গমকে নাপাওঁ। আপোনালোকেও বাৰু মোৰ নিচিনাকৈ এনেকৈ চব্জি বাকলিবিলাক ফুল গছত বা যিকোনো গছত দি দিয়েনে বাৰু? মই কিন্তু এই চব্জি বাকলি যিমান যি ওলায় আৰু, অকল লাও বুলিয়ে নহয়, যিকোনো চব্জি বাকলি হওক, চাই ফল মূলৰ বাকলিয়ে হওক, মই কিন্তু আনি পেলাই কি কৰোঁ, এই যে ফুল গছবিলাক এই দেখিলে মটৰ যোনবিলাক মই গুচাইছিলোঁ সেইবিলাক পেলাই থৈ দিছিলোঁ। এতিয়া এই চব্জি বাকলি ইয়াতে দি দিওঁ, সাৰ হৈ থাকিব ন, এনেই পেলাই দিয়াতকৈ মানে সাৰ হৈ থাকিব, সেয়ে ভাল লাগে। আনফালে মই যোৱাকালি কি কৰিছিলোঁ, ইয়াত মানে আমাৰ কাঠআলু জোপা আছে, চাওকচোন কিমান ডাঙৰ। এইজোপা কাঠআলু কিমান ডাঙৰ হৈছে, ওপৰলৈকে পূৰা উঠি আহিলে। এই চাওক কেনেকুৱা, মানে খান্দিম বুলি কৈছিলে, 2 বছৰ হ'ল মানে এজোপা খন্দা নাই, খান্দিম বুলি কৈছিলে এইবছৰ, কিন্তু নেখান্দিলে আৰু। আনফালে এইবিলাক চব মৰা আলু কালি মই ইয়াত ডাঙৰকেইটা মই লৈ গ'লোঁ, এইকেইটা মানে ৰুব লাগিব বুলি মই থেপুকেইটা ইয়াতে পেলাই থৈ দিছোঁ। এইখিনি আৰু আছে, শিপা বহুত আছে, সেই শিপাখিনি খান্দি পেলাই মৰা আলুকেইটা উলিয়াব লাগিব। সেয়ে আৰু যোৱাকালি এনেকুৱাই, আৰু মানে জুই জ্বলোৱা যোনবিলাক ছাই থাকে সেইবিলাক এনেকৈ জলকীয়া গছৰ গুৰিত এনেকৈ পেলাই দিওঁ। মোৰ গাৰ্ডেনখন এনেই আৰু নাই বাৰু, ফুল চুল সেইবিলাক এবাৰতো একো পাতিবই নোৱাৰিলোঁ, ফুলৰ বাৰী, কাৰণ পাহিক লৈ পেলাই এইবিলাক সম্ভৱ নহয়। এনেই আৰু সৰু সুৰাকৈ হ'লেও মানে অলপ চলপ। আনফালে মই এতিয়া বনাম কাচকলৰ ফ্ৰাই, সেইবাবে কাচকল 2টা উলিয়াই লওঁ ইয়াৰ পৰা। কাচকল কি হয় জানে, মই মানে চব্জি খাই একদম বেয়া পাওঁ। চব্জি বুলি ক'লে কাচকল একদম নফৰত মোৰ কাৰণে। আমাৰ ঘৰত আকৌ মায়ে লৈ পেলাই কিনি পেলাই মোৰ কাৰণে দি পঠিয়াব, একদম বহুত দি পঠিয়ায়। আৰু মাৰ মানে দেওবাৰ দিনাখন মায়ে মানে ভাত নাখায়, পাপা ঢুকাইছিলে বাবে, কাচকল বইল কৰি লয়, বইল কৰি পিনে অকণমান তাতে নিমখ চিমখ ছটিয়াই দিয়ে, আৰু তাতে পিটিকা কৰি পেলাই কাচকলবিলাক খায়, আৰু মোকো দি পঠিয়ায়।
আৰু মোৰ একদম পচন্দ নহয় কাঁচকলটো, কিন্তু ফ্ৰাই কৰিলে বেচন চেচন লগাই পেলাই ফ্ৰাই কৰিলে নতুবা বইল কৰি পেলাই পিটিকা বনাই খালে ভাল পাওঁ। আৰু এতিয়া মানে বইল চইল কৰিবলৈ মন নাই, কেনেকুৱা ধুনীয়া তাজা তাজা চাওক। এতিয়া মানে বইল চইল নকৰোঁ আৰু বাছ ফ্ৰাই কৰি দিওঁ, ফ্ৰাই কৰি পিনে খাই দিওঁ। অল ৰাইট ফ্ৰেণ্ডছ, পাহি যি শুলে যে শুই আছে আমাৰ, এনেকুৱাকৈ এটা কাটিয়ে শুই থাকে। এতিয়া মানে উঠো অৱস্থাত আছে বাৰু, উঠিব তাই টাইম হৈছেগৈ। এনেকুৱাকৈ শুই থাকে, বৰ ডেঞ্জাৰ ধৰণে শুৱে আমাৰ পাহিয়ে, বৰ ডেঞ্জাৰ ধৰণে। মই দেখাই দিছোঁ ৰ'ব, এই চাওকচোন গাটো কেনেকুৱা হৈ থাকে, এনেকুৱাকৈ শুৱে বাৰু। যি কি নহওক শুই লওক বিচাৰি। অ'কে বাৰু ফ্ৰেণ্ডছ, এতিয়া সময় হৈ গ'ল খাবলৈ, পেট পূজা কৰিবলৈ সময় হৈ গ'ল। এতিয়া প্ৰথমতে পেটটো পূজা কৰি লওঁ। ইয়াত দেখিছে নহয় মেকুৰীজনী সোমাই আহিলে। প্ৰথমতে পেটটো পূজা কৰি লওঁ। ভাতত আছে কি কি মই আপোনালোকক ক'লোৱে বাৰু তেতিয়া, তথাপিও এবাৰ দেখাই দিছোঁ। এয়া ভাতৰ লগত আছে জাতিলাও, আলু আৰু মটৰ এবাটি, আনফালে কাঁচকল ফ্ৰাই, আনফালে এটা ভোট জলকীয়া লৈ লৈছোঁ যাতে জ্বলা নহয়, আৰু জ্বলাটো নহয় একদম ভোট জলকীয়াটো। ভাত কেইটামান লৈছোঁ আৰু গাহৰি মাংস ফ্ৰাই আছে 4 পিচ। বাছ এয়াই আৰু চিম্পুল খানা মই খাবলৈ লৈছোঁ। আজি গধূলিকৈ এটা নিমন্ত্ৰণো আছে কলনীৰে, আৰু এটা পোৱালীৰ মানে তাৰ বাৰ্থডে আছে, তাত নিমন্ত্ৰণ কৰিছে, যাব লাগিব তাতো। এতিয়া মই ভাত পানীকেইটা খাই লওঁ। তাৰপিছত পাহি উঠি গ'ল, পাহি উঠা নাছিলে বাৰু, তাইক মানে পেণ্ট পিন্ধোৱা নাছিলে, মানে যোনবোৰ মানে হেৰি পেম্পাছ পিন্ধোৱা নাছিলে, তাই মানে চুচু কৰি দিলে। এতিয়া তাইক মানে পেম্পাছটো পিন্ধাওঁতে তাই সাৰ পাই গ'ল নহয়। এতিয়া দেউতাকে লৈ আছে, দেউতাকে আনিব, মই ভাতটো খাই ল'ম, তাইক ল'ম। তাৰপিছত দেউতাক যাব বজাৰলৈ, যাৰ বাৰ্থডে আছে তাৰ কাৰণে কিবা এটা গিফ্ট আনিবলৈ কৈছোঁ, আৰু দহি আনিবলৈ কৈছোঁ। দহি কালিলৈ মই ঘৰত লৈ যাব লাগিব, দহি নাই। যোৱাকালি মই আনিম বুলি ভাবিছিলোঁ, ইমান আগতীয়াকৈ নানো, বেয়া হ'ব বুলি ভাবিলোঁ। আৰু যি কি নহওক যোৱাকালি অনা নহ'ল সেইবাবে। আৰু অহাকালিলৈ মই ৰাতিপুৱা সোনকালে ইয়াৰ পৰা ওলাই যাম, 5টা 5:30 মানে মই ৰেডি হৈ যাম, আৰু 7টামান বজাত ইয়াৰ পৰা ৰাওনা দিম বুলি ভাবিছোঁ। সেইবাবে ৰাস্তাত কি যদি দোকানবিলাক নুখুলিবও পাৰে, আজি যিহেতু ভোজ ভাত খাব পথাৰতে, বা যোনে হ'লেও টাউনত থকা মানুহ হ'লেও পথাৰত নেখালেও মানে এনেই পাৰ্টি চাৰ্টি কৰে মানুহ লগ খাই পেলাই, সেইকাৰণে দোকান খোলা দেৰি হ'ব পাৰে। সেইবাবে আজি লৈ আহিব কৈছোঁ দহি এটা, আৰু কি কি আনিব আৰু বজাৰ গ'লেহে গম পাম, আহিলেহে গম পাম, তেনেকুৱা হৈছে আৰু কথাটো। আমি যদি খুৱাই দিওঁ তাই নাখায়, আৰু মানে নিজে লৈ খাব লাগে। এনেকুৱাকৈ ভাত আনিছে দেউতাকে এতিয়া শুকানকৈ, আৰু তাত আলু সানি দিব লাগে। যদি মই এনেকুৱা খিচিৰি টাইপৰ বনাই দিওঁ নহয়, আলু গাজৰ এইবিলাক দি, এইখিনি নাখায় কিন্তু, আৰু খাব তাই এনেকুৱা শুকান ভাতৰ লগত কিন্তু আলু পিটিকি দিওঁ, এই দেখিলে এনেকুৱা ভাতহে তাই খায়, এইবিলাক ভাত নাখায়। এতিয়া আৰু অলপ বাহিৰত আহিছোঁ, এইফালেও জুই লগাই থৈছোঁ পাতবিলাক এনেকুৱাকৈ, আৰু মই আছোঁ, এয়া আমাৰ পাহি আছে এনেকুৱাকৈ। মই মানে মূৰটো খুন্দিয়াবলৈ আহিছোঁ, খনিখন ওপৰত এনেকৈ লগাই থৈ দিছোঁ, আৰু চাফা কৰিব লাগিব। চাওক নখ কি অৱস্থা, চাফা কৰি লওঁ। পাহি শুৱাইছিলোঁহে, মাত্ৰ আধা ঘণ্টা শুলে, তাৰপিছত সাৰ পাই গ'লে এইজনী পাহি, দেখিছে। সেই আৰু বাহিৰত গ'লোঁ, নেল কাটিলোঁ, চুলি ফনিওৱাৰ পিছত ভিতৰত আহিলোঁ, তাইক শুৱাওঁ বুলি মাত্ৰ আধা ঘণ্টা শুলে, তাৰপিছত এতিয়া সাৰ পাই গ'ল এইজনী দেখিলে। মই এতিয়া পাহি কেনেকৈ লৈ ল'লোঁ, বাৰ্থডে খাবলৈ যাওঁ। গিফ্টটোতো দি দিলোঁ বাৰু ল'ৰাটোক, এটা স্পৰ্টিং আনি দিলে অসীমে। এতিয়া অসীমো যাবলৈ ওলাইছে, ঘৰৰ পৰা এপাক আহোগৈ কৈছে, 1 ঘণ্টাত ঘূৰি আহিব। আৰু গধূলি আমাৰ কলনীতে আছে পাৰ্টি খাম আৰু আজি কলনীতে, এই বাহিৰতে। আৰু আনফালে আমি যাবলৈ ৰেডি। চাওকচোন মোক কেনেকুৱা যাবলৈ কেনেকুৱা ধৰণৰ লাগিছে। কি কৰি আছে মোক বনোৱা দেৰি হ'ল নাই, ৰাতিপুৱাৰ পৰা এগত লাগিলেহে হ'বগে, হয়গে কাম। হেৰি না एक टुकड़ा देंगे चाहिए तुमको আৰু ओके एकटा डस्टबिन पेলাই দিছো এই বাউতে নাই
কৈছো কেইটা বজাত দি দিবা আহি একদম সময় নহ'ল যাব আলুৱে বিচাও নে এটা কিহে খিলি আছে তাই কি নকৰিলে হ'ব চাগে Hello, dosto, my guys. নিমখ ওলাই দিছো মই মছলা উলিয়াই দিম বাৰু মছলা হা বনাও বনাও নাচ 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 বনাই আকৌ এইটো ভাত সেইটো ভাত বুলি কৈ দিম বাৰু মই এইটো হৈ লওক তাৰপিছত মাংসটো পুৰিম ন ढक्कन उठा लेंगे तो এইবোৰ উঠিছে আৰে এইটো মই উঠালোৱে কেতিয়াবা এতিয়া উঠাই চিমক দে তাত জ্বলোৱা দেখাম কৰ এয়াই আছিল আৰু ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ কাইলৈ আকৌ নতুন এটা দিনত আপোনালোকক লগ পাম আজি বহুত ফূৰ্তি ফাৰ্তা কৰিলোঁ ঠিক আছে গুড নাইট